সহায়ত আমি গুণিতক নিৰ্ণয় কৰিব পাৰিম। গণিতত নিৰ্ণয় কৰিব পাৰিম। ইয়াত মই দেখাই দিছোঁ কেনেকৈ কৰিব পৰা যাব। ধৰি লওঁ আমি 2ৰ গুণিতক উলিয়াব বিচাৰিছোঁ। 2ৰ গুণিতক প্ৰথমবাৰ আমি 2টো লৈ ল'ম। তো 2ৰ পৰা আমি কি দুজাপ যাম। দুজাপ মানে এজাপ মাৰি দিলে ইয়াৰ পৰা 2 ঘৰ, ইয়াৰ 1 2 ইয়াৰ পৰা আহিলে এইটো 4 হ'ল। আকৌ 4ৰ পৰা আমি 6লৈ গ'লোঁ। আকৌ কি হৈছে দুজাপ দিলে 8ত আহিলে, আকৌ দুজাপ দিলে 10ত আহিলে। এনেকৈ আমি 12ত এনেকৈ আমি 2ৰ গুণিতকবিলাক পাম। তেনেদৰে আমি 3ৰ পৰা যদি চাওঁ, 3ৰ পৰা আমি 3 জাপ দিম। এজাপ, দুজাপ, 3 জাপ। ইয়াত কি হৈ যাব আমাৰ 6 হ'ল। 6টো 3ৰ গুণিতক। আকৌ 3 জাপ যাম। এজাপ, দুজাপ, 3 জাপ। আকৌ 9টো হ'ব 3ৰ গুণিতক। তেনেকৈ আকৌ এজাপ, দুজাপ, 3 জাপ। তেনেকৈ আমি গৈ থাকিব পাৰিম এনেকৈ। তাৰপিছত সেইদৰে আমাৰ 4ৰ গুণিতক ল'বলৈ হ'লে আমি 4 জাপ দিব লাগিব। এজাপ, দুজাপ, 3 জাপ, 4 জাপ। মানে আমি 4বাৰ জাম্প কৰিব লাগিব। তেতিয়া কি হ'ব 8 হ'ব। তাৰপিছত 1 2 1 জাম্প, 2 জাম্প, 3 জাম্প, 4 জাম্প। তেতিয়া এইটো কিমান 12। তেতিয়া 4ৰ গুণিতক কি হ'ব 12 হ'ব। এইদৰে আমি যিকোনো সংখ্যাৰ গুণিতকবিলাক উলিয়াব পাৰিম। ধন্যবাদ।